গাইজ ৰ'বনে আহিছেনে নাই চাই লওঁ তাৰপিছতে কথাটো নাই অহা দেই ৰ'ব মানে মোৰ হাজবেণ্ডটো থাকিলে মই ক'ব নোৱাৰোঁ যে কথাবিলাক সি একো মানে কান্দিবই নিদিয়ে সেইটো কাৰণে এতিয়াই কৈ লওঁ হেল্ল' গাইজ আপোনালোক সকলোকে দীপশিখা দলে চিন্তে ব্লগটোলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক মোৰ হাজবেণ্ডে নাথাকোঁতে মানে শ্বেয়াৰ কৰিছোঁ কথাটো ফাইনেলি মানে কাইলৈ ঘৰলৈ যাব পাম এই মানে হাজবেণ্ডৰ ঘৰত কাইলৈ যামগৈ তাৰপিছত কাইলৈ তাত পামগৈ আৰু কেইদিনমান পাছত ঘৰত যামগৈ মানে কি বুলি বুজাম আপোনালোক সকলোকে ইমানেই ভাল লাগিছে মই তেনেকৈ ঘৰৰ পৰা দূৰত নাথাকোঁৱেই বিয়া হোৱাৰ পৰা মানে 5 মাহ হ'ল এতিয়ালৈকে ঘৰৰ কাকো চেহেৰা চাবই পোৱা নাই বহুত মিছ কৰোঁ বেছিকৈ ত' ভিডিঅ' বনাওঁতে আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আৰু অকলে আছোঁ ত' গাইজ কাইলৈ ঘৰত যামগৈ বুলি বেছি ইমোচন হৈ গৈছে মানে ফূৰ্তি এইটো ষ্টাৰ্ট কৰিয়ে পেকিং কৰাৰ পৰা ষ্টাৰ্ট কৰি সি মানে ছুটি ল'ব গৈছে ত' গাইজ ভাবিলোঁ আপোনালোকক মানে অলপমান শ্বেয়াৰ কৰোঁ গোটেই পেকিংবোৰ মই কৰি আছিলোঁ অথনিৰ পৰা তাৰপৰা কাইলৈ সোনকালে উঠি যাবগৈ লাগে যে ভাত পানীও মই বনালোঁ তাৰ মাজতে বহুত মানে ফূৰ্তি লাগিছে নিজকে ক'ব নোৱাৰোঁ মানে ছোৱালী জীৱনটো কিয় এনেকুৱা নিজৰ মা দেউতাৰ ঘৰটো এৰি আহিব লাগে আৰু হাজবেণ্ডৰ ঘৰতো যামগৈ সেইটো মা দেউতাও বহুত মিছ কৰি আছে মোক আৰু ময়ো বহুত মিছ কৰিছোঁ শহুৰ দেউতা আৰু মাহঁতে বহুত মানে মৰম কৰে মোক সেইটো কাৰণে নোখোৱা নোবোৱাকৈ থাকে সোনকালে আহিব নকয় যেতিয়া মন যায় তেতিয়া আহিবা ইয়াতো একো কাম নাই তাতো একো কাম নাই তাত থকা আৰু ইয়াত থকা একে সেইটো কাৰণে মই মানে প্ৰব্লেম মানে এনেকুৱা প্ৰব্লেম নহয় মোৰ গা বেয়া তো গাইজ মোৰ বেমাৰ হৈছিলে হাজবেণ্ডৰ বেমাৰ হৈছিলে সেইটো কাৰণে মানে মই কিবা কৰা নাছিলোঁ যাবগৈ পৰা নাছিলোঁ তাৰ পৰা একদম হাজবেণ্ডৰ লগত গুচি অহা নাই এনেও গম পাব আপোনালোকে বহুত বেছি বেয়া লাগিছে হাজবেণ্ড থাকিলে মোক কান্দিবই নিদিয়ে মানে মা দেউতাৰ অভাৱটো মানে অনুভৱ কৰিব নিদিয়ে হ'লেও মনত পৰে দেউতাৰ অৱস্থা নাইকিয়া হৈ গৈছে মানে মনত পৰি পয়াও মোৰ পেহী পয়াও মুমুলি আৰু মোৰ দেউতা বহুত বেছি মোক মৰম কৰে মায়ে জন্মই দিছে পয়াও মোক নিজৰ জন্ম দিয়া ছোৱালী নিচিনাকৈ মৰম কৰে আৰু ভণ্টিহঁতকতো কি ক'ম আপোনালোকে জানে ভণ্টিহঁতৰ কথা আমাৰ কেনেকুৱা মোক কিমান মৰম কৰে ময়ো চবতকৈ সৰু নিচিনাকৈ ময়ে বিহেভ কৰোঁ মই মানে যিকোনো কথাত পাতি থাকোঁ কিবা কিবি কৰি থাকোঁ এইবোৰ কথা মনত পৰিলে বহুত বেয়া লাগে ফূৰ্তি লাগিছে গাইজ বহুত ফূৰ্তি লাগিছে সেইটো খুচিকৈ আছোঁহে গাইজ তো চবকে বহুত মিছ কৰিছোঁ মই ক'ৰবাত থাকিলে হোষ্টেলত থাকিলেও যিমান দূৰতে নাথাকক কিয় মানে এসপ্তাহত মই ঘৰত আহোঁৱে ঘৰত থাকোঁৱে কিবা এটা খেতি কামৰ চিজন হ'লেও মই গুচি আহোঁ ঘৰত কাম কৰিবৰ কাৰণে আমি পঢ়ি থাকিলেও মানে এনেকুৱা মই যাওঁগৈ ঘৰত যেনেকাই নহওক কিয় মই মানে ঘৰত যাওঁৱেই মই নোযোৱাকৈ থাকিবই নোৱাৰোঁ পয়াও ঘৰত মই 3 দিন আমাৰ ঘৰত মই 4 দিন পয়াও ঘৰত মই 4 দিন এসপ্তাহ আৰু ঘৰত মই 3 দিন তেনেকৈ মই অহা যোৱা কৰি দিনবোৰ মানে পাৰ কৰিছিলোঁ সেইটোকো এৰিব নোৱাৰোঁ
বহুত বেছি মনত পৰিছে। দেউতাক ক্ষীণাই গৈছে, সদায় মোৰ কথাই কৈ থাকে। ধূপ জ্বলাই ভগৱানৰ ওচৰত মোক ফোন কৰে, তাৰ পৰা অলপ সেৱা কৰি থাকা, ইয়াত কিবা কৰিছোঁ তেনেকা। মোৰ মানে ভালৰ কাৰণে বহুত প্ৰাৰ্থনা কৰে। আৰু মোৰ হাজবেণ্ডৰ কথাটো ক'বই নালাগে, সি মোক আমাৰ মা দেউতাৰ নিচিনাকৈ মৰমৰ ৰাখে। একো কথাতে মানে কষ্ট পাব নিদিয়ে, কান্দিব নিদিয়ে, মানে একো কৰিব নিদিয়ে। সি মানে বহুত মৰমৰ ৰাখে। মোৰ কিবা এটা হৈছে বুলি ক'লে তাৰ বেছি কষ্ট হয়। আৰু হাজবেণ্ডৰ মা দেউতাকতো মোৰ শাহু মা আৰু দেউতাৰ কথাটো ক'বই নালাগে। মোক বহুত বেছি মৰম কৰে, নিজৰ ছোৱালী বুলি ভাবে, বোৱাৰী বুলি নাভাবে। আৰু ইহঁতক মই এৰি অহা নাই ইয়াত, মানে মোৰে বেছি এক্সাইটেড মই তাত যামগৈ বুলি, মানে মোৰ হাজবেণ্ডটোতকৈ। আৰু মোৰ হাজবেণ্ডকো লাগে ইয়াত অকলশৰীয়া হয় কেতিয়াবা, মানে ৰাতিপুৱা ধৰক 5টামান বজাতে ডিউটিত ওলাই গ'ল, আৰু 3টা-4টামান বজাত আহে, তেতিয়া ভাতেই বনাই খাবনে কিয়ে কৰিব। আৰু বেমাৰ হওঁতে ইয়াত কোনো আপোন মানুহ নাই, ইয়াত লগত মানে গৈ দিবলৈ হস্পিটেলত। তো তেতিয়া মই লগত যাবলগীয়া হয়। ৰাতি 10টা বাজি যায়গৈ, ইয়াৰ পৰাতো গুৱাহাটীলৈ বহুত দূৰ হয়। সেইটো কাৰণে সেইবোৰ ভাবিয়ে মানে কেতিয়াবা হাজবেণ্ডকো এৰিব নোৱাৰোঁ, মা দেউতাকো এৰিব নোৱাৰোঁ, কাকো এৰিব নোৱাৰোঁ। মানে মই মা দেউতাকো নিজৰ মা দেউতাৰ নিচিনাকৈ ভাল পাওঁ। আৰু তেওঁলোকেতো মোক নিজৰ ছোৱালীৰ দৰে একচেপ্ট কৰিছে, তেতিয়া মই কিয় মা দেউতাৰ নিচিনা ভাবিব নোৱাৰিম। সেইটো কাৰণে। আৰু হ'ব গাইজ, আৰু মই আপোনালোকক দেখাম। পেকিং কৰিলোঁ বেগ। এই বেগটোত অকণ গিফ্টে ফুল হৈ আছে। এইটো বেগ গিফ্টেৰে ফুল হৈ আছে। তাৰপৰা মানে দেউতাহঁতলৈ লোৱা। তাৰপিছত এইটো বেগ আমাৰ দুটাৰ মানে। এইটো বেগ আমাৰ দুটাৰ ফুল হৈ গ'ল, আৰু কাপোৰ ভৰাব আছে। আৰু আমাৰ ফেনখনৰ অৱস্থা চাওক, আমিও কাইলৈ যামগৈ যে। এইটো মানে ইফাল সিফাল গৈছে, চকীৰ ওপৰৰ পৰা পৰি গ'ল। তাৰপিছত এই ঢাকনাটো আঁতৰাই থৈছোঁ। আৰু এইটো চাওক, এইটো ফেনখনৰ অৱস্থা চাওক, স্পীডটো ঘূৰাই দেই। ফুল স্পীড হৈ গ'ল। লাহেকৈ চলাই থৈছোঁ। গাইজ, হাজবেণ্ড নাই, অফিচত গৈছে ছুটি ল'বৰ কাৰণে। ছুটিটো মানে হৈ গ'ল, তো মই ভাবিলোঁ ভিডিঅ'টোকে বনাই দিওঁ। আৰু মই পেকিং কৰা মানে সি অফিচত যাওঁতে, মই মানে ছুটি ল'ব যাওঁতে, ছুটি আগতে লৈ থৈছে, দি মানে থৈছে, কিন্তু কিবা হোৱা নাছিলে, গ্ৰাণ্ড হোৱা নাছিলে। তো আজি গ'ল আৰু। তো গাইজ, মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ৰ'ব, মই ভাত বনাই থৈছোঁ, আপোনালোকক দেখাম দেই। দালি আৰু ডিম অমলেট কৰা, সেইটোৱে, একো নাই বনোৱা। চাওক, এয়া মই ডিম অমলেট কৰি থৈছোঁ, ডিম অমলেট। আৰু এইটো হৈছে দালি, মই সিজাই বনাইছোঁ, তেল চেল একো মৰা নাই। আৰু এয়া ভাত হৈ গ'ল। আৰু এই ৰাম মন্দিৰটো চাওক, কিমান মৰম লাগিছে, হয়নে নহয় বাৰু? অযোধ্যাৰ পৰা আনিছে, তাৰ লগত যোন আছে সেইটো, কিমান মৰম লাগিছে, হয়নে? ধুনীয়া লাগিছে। কাইলৈ মানে ভগৱানে জীয়াই ৰাখিলে, ভগৱানৰ কৃপাত আমি সোনকালে উঠি যাবগৈ লাগিব। ইয়াৰ পৰাও গুৱাহাটীলৈ বহুত দূৰ, আৰু আমি বাইকত যামগৈ। ৰাম মই তাকে ভাবি আছোঁ। মানে মোৰ কাইলৈ টিকা গৰম হৈ যাব, কি হ'ব অৱস্থা নাজানো আৰু। তো গাইজ, ইমানতে ভিডিঅ'টো সামৰিছোঁ। অন্য এটি ভিডিঅ' লগ পোৱাৰ আশাৰে লৈছোঁ বিদায়। বাই।